1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ স্যার মিঠাতেল প্রসঙ্গত মিঠাতেল কেতিয়াবা দিয়া হ'ব আমি ইলেকশনৰ পিছত 1 লিটাৰ কৰি আমি মিঠাতেল স্যার বিৰোধীয়ে সমালোচনা কৰি আছে যে কেৱল নিৰ্বাচন কেন্দ্ৰিক হেনো এই গোটেই আঁচনি লৈ আছে ৰাইজেতো লৈ আছে ৰাইজেতো আপোনালোকক একো গুৰুত্বই নিদিয়ে স্যার বিৰোধী নহয় বিৰোধীটো তলত আপোনালোকে মানুহৰ পৰা জোৰ কৰি ইণ্টাৰভিউ লয় মই যে আপোনালোকক ইমানেই গুৰুত্ব নিদিয়ে এইটোতো মই প্ৰথমবাৰ দেখা পাইছো কাৰণ বিশেষকৈ ইমান প্ৰচাৰ কৰি আছে কিন্তু এজনেও অৰুণোদয় এৰা নাই এজনেও চাউল এৰা নাই এজন এতিয়াতো সকলোৱে নিমখো ল'ব দালিও ল'ব সকলোৱে চেনিও ল'ব আৰু সকলোৱে মিঠাতেলো ল'ব মইতো দেখা পাইছো যে ইয়াত সাংবাদিকৰ ক্ৰেডিবিলিটিৰ ওপৰত এটা প্ৰশ্ন আহি গৈছে যে আপোনালোকৰ কথা ৰাইজে কিয় নামানে অলপ চলপটো মানিব লাগে এজনেও অৰুণোদয় এৰা নাই যোৱা দুমাহ আপোনালোকৰ ইমান প্ৰচেষ্টা হ'ল কিন্তু এজনেও অৰুণোদয় এৰা নাই স্যার আজি 10 সেপ্টেম্বৰত কংগ্ৰেছে গোটেই অসমত 8000 তেওঁলোকে হেৰি কৰিব বুলি কৈ আছে এনেকে আৰু জয়নিং হয় নেকি জয়নিঙত এজন নেতাৰ নাম থাকে এজন ব্যক্তিৰ নাম থাকে তেনেকে 8000 মানুহ আহিব 8000 কিন্তু আপোনালোকে ধৰি লওক যে অহাকালি ময়ো জজ ফিল্ডত বা ইয়াতে 1 লাখ মানুহ গোটাই কৈ দিম যে এইবোৰ চব কংগ্ৰেছৰ পৰা জড়িত তেনেকেতো ৰাজনীতি নহয় কংগ্ৰেছৰ বৰ্তমান প্ৰেচিডেণ্ট তেওঁৰ ৰাজনীতি বুজি নাপায় কাৰণে এইবোৰ সৰু ল'ৰা বাচ্চাৰ কাম কৰি Thank you. সোনকালে পাই যাব 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ স্যার মিঠাতেল প্রসঙ্গত মিঠাতেল কেতিয়াবা দিয়া হ'ব আমি ইলেকশনৰ পিছত 1 লিটাৰ কৰি আমি মিঠাতেল স্যার বিৰোধীয়ে সমালোচনা কৰি আছে যে কেৱল নিৰ্বাচন কেন্দ্ৰিক হেনো এই গোটেই আঁচনি লৈ আছে ৰাইজেতো লৈ আছে ৰাইজেতো আপোনালোকক একো গুৰুত্বই নিদিয়ে স্যার বিৰোধী নহয় বিৰোধীটো তলত আপোনালোকে মানুহৰ পৰা জোৰ কৰি ইণ্টাৰভিউ লয় মই যে আপোনালোকক ইমানেই গুৰুত্ব নিদিয়ে এইটোতো মই প্ৰথমবাৰ দেখা পাইছো কাৰণ বিশেষকৈ ইমান প্ৰচাৰ কৰি আছে কিন্তু এজনেও অৰুণোদয় এৰা নাই এজনেও চাউল এৰা নাই এজন এতিয়াতো সকলোৱে নিমখো ল'ব দালিও ল'ব সকলোৱে চেনিও ল'ব আৰু সকলোৱে মিঠাতেলো ল'ব মইতো দেখা পাইছো যে ইয়াত সাংবাদিকৰ ক্ৰেডিবিলিটিৰ ওপৰত এটা প্ৰশ্ন আহি গৈছে যে আপোনালোকৰ কথা ৰাইজে কিয় নামানে অলপ চলপটো মানিব লাগে এজনেও অৰুণোদয় এৰা নাই যোৱা দুমাহ আপোনালোকৰ ইমান প্ৰচেষ্টা হ'ল কিন্তু এজনেও অৰুণোদয় এৰা নাই স্যার আজি 10 সেপ্টেম্বৰত কংগ্ৰেছে গোটেই অসমত 8000 তেওঁলোকে হেৰি কৰিব বুলি কৈ আছে এনেকে আৰু জয়নিং হয় নেকি জয়নিঙত এজন নেতাৰ নাম থাকে এজন ব্যক্তিৰ নাম থাকে তেনেকে 8000 মানুহ আহিব 8000 কিন্তু আপোনালোকে ধৰি লওক যে অহাকালি ময়ো জজ ফিল্ডত বা ইয়াতে 1 লাখ মানুহ গোটাই কৈ দিম যে এইবোৰ চব কংগ্ৰেছৰ পৰা জড়িত তেনেকেতো ৰাজনীতি নহয় কংগ্ৰেছৰ বৰ্তমান প্ৰেচিডেণ্ট তেওঁৰ ৰাজনীতি বুজি নাপায় কাৰণে এইবোৰ সৰু ল'ৰা বাচ্চাৰ কাম কৰি Thank you. সোনকালে পাই যাব